ঘৰত থাকিব নোৱাৰা হৈছে মানুহ সুৰক্ষাৰ বাবে পিন্ধিব লগা হৈছে হেলমেট তিতাবৰৰ এটা পৰিয়ালত অলৌকিক ঘটনা দিনে নিশাই ঘৰৰ টিনপাতত হীৰাবৰ্ষণ প্ৰকৃততে ৰজাবাহৰ বৰপাচিৰ এই ঘৰখনত হৈছে কি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত অদৃশ্য শক্তিৰ কাৰ্যকলাপৰ সন্দেহত গাঁওবাসীয়ে কৰিছে নাম কীৰ্তন ঘৰখনত অদৃশ্য শক্তিয়ে বিৰাজ কৰা বুলি গাঁৱৰ ৰাইজৰ মুখে মুখে চৰ্চা ঘটনাত দুটাকৈ পৰিয়ালৰ মাজত হাহাকাৰ অদৃশ্য শক্তিৰ আক্ৰমণত ইতিমধ্যে আহত দুজন এয়া নিশাৰ ভাগৰ দৃশ্য দুটা পৰিয়ালক সুৰক্ষাৰ বাবে গাঁওবাসীয়ে এনেদৰে দিছে পহৰা 3 দিন ধৰি এনেকে মানে ৰাতিয়ে দিনে মানে পাথৰে মাৰিয়ে থাকে ৰাতিয়ে মানে শুব নোৱাৰি অকল টিঙত ধাম ধুম মাৰিয়ে থাকে দিনতে যেতিয়া হিল দলিয়াবলৈ ধৰিলে টিঙত মাৰে বেৰৰ মাটি এৰি পৰিছে তাৰপৰা এই ডাঙৰজনৰ নাম অকণি গগৈ বোৱাৰীয়েকক সেইদিনাখন কেইজনমান যুৱক আৰু গাঁৱৰ ৰাইজ বহি থাকোঁতেই তাই এটা হাতত কেটলি লৈ থাকোঁতে বাহুত এটা পাথৰ মাৰিলে তাই কেটলিটো পৰি গ'ল মানুহগৰাকী পৰি গ'ল তাৰপিছত তাইক শুৱাই থ'লে 2 ঘণ্টামান পাছত মানে তাই বিচনাত গাৰু তলত এখন কাঁচি ভৰাই থোৱা আছিলে সেই কাঁচিখনে খিৰিকীত মাৰি দিলে খিৰিকীত লাগি ধামকৈ কাঁচিখনো খিৰিকীত লাগি ধৰিলে নিজে নিজে বতাহত উৰি গৈছে বতাহতে কোনেও একো দেখি পোৱা নাই শাহুৱেকগৰাকী আছিলে ওচৰতে তাইও অচেতন হৈ পৰিলে দৃশ্যশক্তি আমি এনেকুৱা আজিলৈকে ক'তো এনেকুৱা ওচৰে পাজৰে শুনা নাই দেখা নাই খবৰ পাই উপস্থিত স্থানীয় বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা সঁচাকৈ অদৃশ্য শক্তি নে কোনো দুৰ্বৃত্তৰ এই কাণ্ড ডাঙৰ ডাঙৰ পাথৰ দলিওৱাৰ বাবে ভয় আৰু শংকাত দিন পাৰ কৰিছে পৰিয়াল দুটাই তাৰমানে এনেকে বেৰত মাৰিছে টিঙত মাৰিছে কিহে মাৰিছে আমি ধৰিবই পৰা নাই কালিৰ পৰা ভাগত পাত কৰি আছোঁ বৰ্তমান 7 দিনৰ কাৰণে এজন আহত হৈছে ৰাতিপুৱা আজি 7টা বজাতে কালি বোৱাৰী এগৰাকী মানে হাতত পাথৰ মাৰি দিলে তাই দুখ পালে তিতাবৰৰ পৰা চিত্ৰকমল বেজবৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ